আজি যিটো প্ৰজেক্ট উদ্বোধন কৰা হৈছে এইটো সম্পূৰ্ণৰূপে আমাৰ ঘৰৰ মহিলাসকলৰ লগত জড়িত আৰু প্ৰত্যেকগৰাকী মহিলাৰ বাবে অতি প্ৰয়োজনীয় কাৰণ ৰান্ধনীঘৰ বা পাকঘৰত সাধাৰণতে মহিলাসকলে অধিক সময় কটায় আৰু তেখেতসকলৰ বাবে গেছৰ প্ৰয়োজনীয়তাটো অতি বেছি যেটা গ্যাস সিলিন্ডার আপনাদেরকে এটা ব্যবহার করে থাকে সিলিন্ডার শেষ হয়ে যাব সিলিন্ডারটো সময়মতে আনিব লাগিব এই ইত্যাদি বিভিন্ন ধৰণৰ যে আপোনালোকৰ চিন্তা পাইপলাইন হোৱাৰ পাছত এই চিন্তাৰ পৰা মুক্ত হ'ব আৰু যেতিয়া গ্যাস দৰকাৰ হ'ব আমাৰ পাইপলাইনত সুইচ থাকিব আমি সুইচ টিপি দিলে যিমান গ্যাস আমাৰ প্ৰয়োজন হ'ব এই গ্যাসখিনি আমি ব্যৱহাৰ কৰিব পাৰিম সৰুপথাৰবাসী ৰাইজৰ এটা চিনাকি ছবি হেয়া হ'ল যে আমাৰ ইয়াত ONGC আছে ONGC সৰুপথাৰৰ পৰা 22টা ওয়েল সাইডৰ পৰা ক্ৰুড অইল আৰু গ্যাস সংগ্ৰহ কৰে এই 22টা ক্ষেত্ৰৰ পৰা বা ওয়েলৰ পৰা সংগ্ৰহ কৰাৰ উপৰিও আদানী গ্ৰুপে বেদান্ত গ্ৰুপে তেওঁলোকে সৰুপথাৰৰ কেবা ঠাইতো গ্যাস আৰু তেলৰ অন্বেষণ কৰিছে আৰু বৰপথাৰ জালজুৰিত বৃহৎ পৰিমাণৰ গ্যাস তেওঁলোকে আৱিষ্কাৰ কৰিছে আমি সকলোৱে শুনি আনন্দ পাম যে বৰপথাৰ যি গ্যাস আৱিষ্কাৰ হৈছে যি গ্যাসৰ বৃহৎ ভাণ্ডাৰ মাটিৰ তলত আছে এই গ্যাসে ডিব্ৰুগড়ত থকা গ্যাস কেকাৰৰ দৰে এটা ডাঙৰ উদ্যোগ সম্পূৰ্ণৰূপে চলাব পাৰিব দৈনিক 1 লাখ ইউনিট গ্যাস যোগান ধৰিব পৰা ক্ষমতা কেৱল আমাৰ জালজুৰি ৱেবছাইটতে আছে যিটো ONGC এসময়ত এবান্ডন কৰি এৰি দিছিল আৰু যিটো আজি আদানী গ্ৰুপে তেওঁলোকে অত্যাধুনিক প্ৰযুক্তিৰে গ্যাসখিনি সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছে যোৱা 21 এপ্ৰিল তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আমাৰ মাজলৈ আহিছিল সেই দিনটোত অসম গেছ কোম্পানী এটা কাৰ্যসূচী হৈছিল সৰুপথাৰ কলেজত য'ত এই পাইপলাইনৰ প্ৰজেক্টটো মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিছিল লগতে এটা CNG ষ্টেচন যিটো CNG ষ্টেচন জালজুৰিৰ এজাৰি গাঁৱৰ এই প্ৰজেক্টৰ ভিতৰত আছে সেইটো মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ পৰা ভাৰ্চুৱেলি উদ্বোধন কৰিছিল গতিকে আমাৰ মাজত থকা ইমান বৃহৎ পৰিমাণৰ গেছৰ সুফলখিনি স্বাভাৱিকতে সৰুপথাৰবাসী ৰাইজে আশা কৰিব এই প্ৰক্ৰিয়াটো বেছ কিছুদিনৰ পৰা আমি চলাই আছিলোঁ আৰু অসম গেছ কোম্পানী লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ যি গকুল স্বৰ্গীয়াৰী তেখেত আজি নাই মোৰ বহু পুৰণি বন্ধু আজি 25-30 বছৰ পুৰণি বন্ধু স্বৰ্গীয়াৰী মেনেজিং ডিৰেক্টৰ হৈ থকাৰ সুবাদতে আমি তেওঁক ৰিকুৱেষ্ট কৰিছিলোঁ আৰু তেখেতেও বৰপথাৰ সৰুপথাৰ নগৰত গেছ যোগান ধৰিবৰ বাবে কোম্পানীৰ পৰা কৰিব লগা কামখিনি আগবঢ়াই নিছিল ইতিমধ্যে আমি বৰপথাৰ নগৰত গেছ যোগান ধৰিলোঁ তাত যোগান ধৰাৰ সুবিধাটো কি আছিল যে খুৰাঘাটৰ পৰা যিটো গেছ পাইপলাইন গৈছে এই গেছ পাইপলাইনটো বৰপথাৰ চহৰৰ মাজেৰে গৈছে সেইকাৰণে তেওঁলোকক আমি ততাতৈয়াকৈ বৰপথাৰ নগৰত গেছ যোগান ধৰিব পাৰিলোঁ আৰু আমাৰ মাজত থকা বৰপথাৰ পৌৰসভাৰ পৌৰপতি ডাঙৰীয়াৰ ঘৰত আমি প্ৰথমটো সংযোগ দিছিলোঁ আৰু সেইদিনাও আমাৰ মৰমৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া উপস্থিত আছে